নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাই আৰম্ভ কৰিবলৈ ওলাইছোঁ 4 ইয়াৰ আণ্ডাৰ গ্ৰেজুৱেশ্যন প্ৰগ্ৰামৰ ফাৰ্ষ্ট ছেমিষ্টাৰ SSC ছাবজেক্ট টিচিং স্কিলছৰ কুৱেশ্যন পেপাৰ সলিউশ্যন সম্পৰ্কে আলোচনা কৰিবলৈ। আৰু আপোনালোকে চাব পাৰিছে পেপাৰ ক'ড দিয়া আছে, তাৰপিছত 2024 কুৱেশ্যন পেপাৰ টিচিং স্কিল যেহেতু 45 মাৰ্ক হয়, কিন্তু ইয়াতে প্ৰেক্টিকেল দিয়াৰ বাবে 30 ফুল মাৰ্কছ আৰু টাইম দিয়া থাকিব আপোনালোকৰ 1.5 ঘণ্টা কৰি। এতিয়া আমি কুৱেশ্যন নাম্বাৰ 1 লৈ আহিছোঁ। এনচাৰ দ্য ফ্লয়িং কুৱেশ্যনছ। এই নম্বৰত দিয়া আছে শিক্ষাদান কি? হোৱাট ইজ টিচিং? চ' আপোনালোকে লিখিব এনচাৰটো এনেদৰে যে শিক্ষাদান হৈছে এজন শিক্ষকে শিক্ষা প্ৰতিষ্ঠানৰ এজন ছাত্ৰ, এজন শিক্ষাবিদ বা আন যিকোনো শ্ৰোতাৰ ওচৰত জ্ঞান কেনেকৈ আৰু আন্তঃব্যক্তিগত দক্ষতা প্ৰেৰণ কৰাৰ লক্ষ্যৰে কৰা এক অনুশীলন। শিক্ষণ শিক্ষাৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত, যি হৈছে এই জ্ঞানক কাৰ্যক্ষম কৰাৰ ছাত্ৰ কাৰ্যকলাপ। চ' নেক্সট কুৱেশ্যন বি নম্বৰ, শিক্ষাদানৰ এটা নীতি উল্লেখ কৰা। ৰাইট ওৱান প্ৰিন্সিপালছ অফ টিচিং। মানে শিক্ষাদান কৰিবলৈ হ'লে যিকোনো এটা নিয়ম ইয়াতে লিখিব দিছে। শিক্ষাদান অৰ্থাৎ শিক্ষকৰ নিয়মৰ বিষয়ে এটা লিখিলেও হ'ব। চ' আপোনালোকে লিখিব শিক্ষাদানৰ এটা নীতি হৈছে শিশু কেন্দ্ৰিকতাৰ নীতি। এই নীতি অনুসৰি শিক্ষাদান পদ্ধতি ছাত্ৰ ছাত্ৰীৰ বয়স, মানসিকতা, আগ্ৰহ আৰু প্ৰয়োজনৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিব লাগে। অৰ্থাৎ ইয়াতে এটা কথা কোৱা হৈছে যে ছাত্ৰ ছাত্ৰীৰ বয়স, চ' যদি আমি 9 বা 10 কিতাপ এখন লৈ ক্লাছ 5 ছাত্ৰ ছাত্ৰীক পঢ়িবলৈ দিওঁ, তেতিয়াহ'লে তেওঁলোকে কিন্তু নোৱাৰিব। সেইকাৰণে কোৱা হৈছে বয়সৰ ওপৰত ডিপেণ্ড কৰে শিক্ষা দিবলৈ হ'লে। নেক্সট কুৱেশ্যনটো চি নম্বৰ, পাঠ পৰিকল্পনা কি? হোৱাট ইজ লেচন প্লেন? চ' এইটো আপোনালোকে লিখিব পাঠ পৰিকল্পনা হৈছে এজন শিক্ষকে কোনো এটা পাঠ বা নিৰ্দেশনাৰ বাবে আগতীয়াকৈ তৈয়াৰ কৰা এক বিশদ ৰূপৰেখা বা শিক্ষণৰ পথ। ইয়াৰ দ্বাৰা শিক্ষকে শ্ৰেণীকোঠাত কি শিকাব, কেনেকৈ শিকাব আৰু ছাত্ৰ ছাত্ৰীয়ে কি শিকিব সেই বিষয়ে স্পষ্ট ধাৰণা লাভ কৰে বা আগতীয়াকৈ লাভ কৰে। চ' নেক্সট কুৱেশ্যন লৈ আগবাঢ়িছোঁ আমি। নেক্সট কুৱেশ্যন ডি নম্বৰটো, শিক্ষাদানৰ পূৰ্ব সক্ৰিয় স্তৰ বুলিলে কি বুজা? চ' আমি এনচাৰটো এনেধৰণে লিখিব পাৰোঁ যে শিক্ষাদানৰ পূৰ্ব সক্ৰিয় স্তৰ বুলিলে পাঠদানৰ আগৰ পৰ্যায়টোক বুজোৱা হয়, য'ত শিক্ষকে পাঠদানৰ বাবে প্ৰস্তুতি চলায়। এই পৰ্যায়ত শিক্ষকে পাঠৰ উদ্দেশ্য নিৰ্ধাৰণ কৰে, পাঠ্যক্ৰমৰ বিষয়বস্তু নিৰ্বাচন কৰে, শিক্ষণ কৌশল আৰু পদ্ধতিৰ পৰিকল্পনা কৰে, মূল্যায়নৰ পদ্ধতি ঠিক কৰে আৰু শ্ৰেণীকোঠাৰ পৰিৱেশ সৃষ্টিৰ বিষয়ে চিন্তা কৰে। অৰ্থাৎ শিক্ষক এজনে যেতিয়া ক্লাছৰুমত সোমাব কিবা এটা বুজাবলৈ, যিটো চেপ্টাৰ বুজাবলৈ গৈ আছে সেই চেপ্টাৰৰ বিষয়ে আগতীয়াকৈ শিক্ষকজনে জনাটো প্ৰয়োজন বা জানিব লাগে। নেক্সট কুৱেশ্যন ই নম্বৰ, পাঠ পৰিকল্পনাৰ এটা উদ্দেশ্য লিখা। চ' আপোনালোকে এনচাৰটো এনেধৰণে লিখিব পাৰে যে পাঠ পৰিকল্পনাৰ এটা উদ্দেশ্য হৈছে শিক্ষকক শ্ৰেণীকোঠাত সুসংগঠিতভাৱে পাঠদান কৰাত সহায় কৰা। ইয়াৰ ফলত পাঠদান প্ৰক্ৰিয়া অধিক ফলপ্ৰসূ আৰু সুশৃংখলিত হয়। চ' 1 নম্বৰ কুৱেশ্যন এনচাৰ গোটেইখিনি হ'ল। এতিয়া আমি 2 নম্বৰ কুৱেশ্যন লৈ আহিছোঁ। এনচাৰ এনি 5 অফ দ্য ফ্লয়িং কুৱেশ্যনছ। এই নম্বৰটো দিয়া আছে শিক্ষাদানৰ কৌশল বুলিলে কি বুজা? চ' শিক্ষাদানৰ কৌশল বুলিলে এনচাৰটো আপোনালোকে এনেধৰণে লিখিব পাৰে যে শিক্ষাদানৰ কৌশলসমূহ হৈছে শিক্ষকসকলে শ্ৰেণীকোঠাত ফলপ্ৰসূ শিক্ষা প্ৰদান কৰিবলৈ ব্যৱহাৰ কৰা আচৰণ বা কাৰ্যকলাপৰ সমষ্টি। এই কৌশলসমূহে ছাত্ৰ ছাত্ৰীৰ মনোযোগ আকৰ্ষণ কৰা, পাঠদানৰ বিষয়বস্তু স্পষ্ট কৰা, উদাহৰণ ব্যৱহাৰ কৰা, প্ৰশ্ন সোধা আৰু ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণ নিশ্চিত কৰাত সহায় কৰে। অৰ্থাৎ ইয়াতে যিহেতু শিক্ষাদানৰ কৌশল, অৰ্থাৎ কি প্ৰকাৰে এজন শিক্ষকে ছাত্ৰ ছাত্ৰীসকলক কেনেদৰে বুজাব পাৰে,
ইয়াৰ কাৰণে বিভিন্ন ধৰণৰ কৌশল ব্যৱহাৰ কৰা হয়। বিভিন্ন ধৰণৰ আকৰ্ষণ কৰিব পৰা ব্যৱহাৰ, কেতিয়াবা হাঁহি, কেতিয়াবা প্ৰশ্ন সুধিব, এনেকুৱা ধৰণৰ কিছুমান কৌশল ব্যৱহাৰ কৰি শিক্ষক এজনে ছাত্ৰ-ছাত্ৰীক বিভিন্ন বিষয়বস্তুসমূহ বুজাবলৈ চেষ্টা কৰে। তাৰপিছতে নেক্সট কুৱেশ্যন বি নম্বৰ, উত্তম প্ৰশ্নৰ দুটা বৈশিষ্ট্য লিখা। উত্তম প্ৰশ্নৰ দুটা বৈশিষ্ট্য লিখিবলৈ হ'লে আপোনালোকে লিখিব পাৰে স্পষ্টতা আৰু নিৰ্দিষ্টতা। 2 নম্বৰত আছে চিন্তা উদ্দীপক, এই দুটা। নেক্সট চি নম্বৰ কুৱেশ্যন, ব্যাখ্যাকৰণৰ দুটা সুবিধা লিখা। ব্যাখ্যাকৰণৰ দুটা সুবিধা তলত উল্লেখ কৰা হ'ল, জটিল ধাৰণাসমূহ সহজ কৰা, নেক্সট স্মৰণ শক্তি বৃদ্ধি কৰা। এই দুটা আছিলে ব্যাখ্যাকৰণৰ দুটা সুবিধা। এইবাৰ আমি নেক্সট কুৱেশ্যন লৈ আছো, মানে ডি নম্বৰ লৈ, যে শিক্ষণ সঁজুলিৰ দুটা প্ৰয়োজনীয়তা লিখা। আপোনালোকে লিখিব যে শিক্ষণ সঁজুলিৰ দুটা প্ৰয়োজনীয়তা তলত উল্লেখ কৰা হ'ল, শিক্ষণ প্ৰক্ৰিয়া সহজ আৰু আকৰ্ষণীয় কৰে। 2 নম্বৰ, ধাৰণা স্পষ্ট কৰাত সহায় কৰে। নেক্সট ই নম্বৰ, উত্তম পাঠ পৰিকল্পনাৰ দুটা নিৰ্ণায়ক লিখা। আমি উত্তম পাঠ পৰিকল্পনাৰ দুটা নিৰ্ণায়ক লিখিম এতিয়া। প্ৰথমটো লিখিব পাৰে স্পষ্ট উদ্দেশ্য। এটা ভাল পাঠ পৰিকল্পনাৰ স্পষ্ট আৰু নিৰ্দিষ্ট শিক্ষণ উদ্দেশ্য থাকিব লাগে, যিয়ে ছাত্ৰ-ছাত্ৰীয়ে পাঠৰ শেষত কি শিকিব বা কি কৰিব পাৰিব সেইটো নিৰ্ধাৰণ কৰে। এইটো হৈছে উদ্দেশ্য। নেক্সট, ছাত্ৰ-ছাত্ৰীৰ সক্ৰিয় অংশগ্ৰহণ। পাঠ পৰিকল্পনাই ছাত্ৰ-ছাত্ৰীক সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰিব লাগে, যেনে আলোচনা, দলীয় কাম, প্ৰকল্প আদিৰ জৰিয়তে। এতিয়া আমি নেক্সট এফ নম্বৰ কুৱেশ্যন, হাৰ্বটিয়ান পাঠ পৰিকল্পনাৰ দুটা গুণ লিখা। এতিয়া আমি হাৰ্বটিয়ান পাঠ পৰিকল্পনাৰ দুটা গুণ, আপোনালোকে লিখিব সুসংগঠিত আৰু পদ্ধতিগত। 2 নম্বৰ, শিক্ষাৰ্থীৰ পূৰ্ব জ্ঞানৰ লগত সংযোগ স্থাপন। তাৰপিছতে নেক্সট কুৱেশ্যন আমি আহিছো জি নম্বৰ, শিক্ষণ সঁজুলি ব্যৱহাৰৰ দুটা নীতি লিখা। শিক্ষণ সঁজুলি ব্যৱহাৰৰ দুটা নীতি হ'ল, শিক্ষাৰ্থীৰ প্ৰয়োজন অনুযায়ী ব্যৱহাৰ। 2 নম্বৰ, উদ্দেশ্যমূলক আৰু প্ৰাসংগিক ব্যৱহাৰ। এতিয়া আমি নেক্সট কুৱেশ্যন এইচ নম্বৰ, কৌশলমূলক পাঠ বুলিলে কি বুজা? এই কুৱেশ্যনটো আপোনালোকে অলপ চাই ল'ব নিজে, কৌশলমূলক এইচ নম্বৰটো। নেক্সট কুৱেশ্যন আই নম্বৰটো, শিক্ষাদানৰ দুটা মনোবৈজ্ঞানিক নীতি লিখা। এইটো আমি পঢ়িম এতিয়া, শিক্ষাদানৰ দুটা মনোবৈজ্ঞানিক নীতি। আগ্ৰহ আৰু মনোযোগৰ নীতি। এই নীতি অনুসৰি শিক্ষাৰ্থীৰ আগ্ৰহ আৰু মনোযোগ অবিহনে ফলপ্ৰসূ শিক্ষাদান সম্ভৱ নহয়। শিক্ষকসকলে পাঠদানৰ সময়ত শিক্ষাৰ্থীৰ আগ্ৰহ জগাবলৈ আৰু মনোযোগ আকৰ্ষণ কৰিবলৈ বিভিন্ন পদ্ধতি ব্যৱহাৰ কৰিব লাগে। প্ৰস্তুতিৰ নীতি। এই নীতিয়ে কয় যে শিক্ষাৰ্থী নতুন বিষয়বস্তু শিকিবলৈ মানসিকভাৱে প্ৰস্তুত হ'ব লাগে। শিক্ষকসকলে নতুন পাঠ আৰম্ভ কৰাৰ আগতে শিক্ষাৰ্থীৰ পূৰ্ব জ্ঞান পৰীক্ষা কৰি তেওঁলোকক নতুন জ্ঞান আহৰণৰ বাবে প্ৰস্তুত কৰিব লাগে। আৰু এটা আছে, যদি আপোনালোকে ইচ্ছা কৰে সেইটো লিখিব পাৰে, ফলাফলৰ নীতি। ফলাফলৰ নীতিৰ বিষয়ে অলপ জানি ল'ব। নেক্সট কুৱেশ্যনটো দিয়া আছে, যে নম্বৰ, শিক্ষাদানৰ সূত্ৰ বুলিলে কি বুজা? শিক্ষাদানৰ সূত্ৰ বুলিলে এনে কিছুমান সাধাৰণ নীতি বা নিৰ্দেশনা বুজোৱা হয়, যিবোৰে শিক্ষকক ফলপ্ৰসূভাৱে শিক্ষাদান কৰাত সহায় কৰে। এই সূত্ৰসমূহে শিক্ষাৰ্থীৰ মনস্ত বিকাশৰ স্তৰ আৰু শিকাৰ পদ্ধতিৰ ওপৰত ভিত্তি কৰি শিক্ষাদানৰ কৌশল নিৰ্ধাৰণ কৰে। উদাহৰণস্বৰূপে, জনাৰ পৰা নজনালৈ, সহজৰ পৰা জটিললৈ, মূৰ্তৰ পৰা বিমূৰ্তলৈ আদি শিক্ষাদানৰ কেইটামান প্ৰধান সূত্ৰ। এই সূত্ৰসমূহে শিক্ষকক শিক্ষাৰ্থীসকলক সহজে আৰু সুন্দৰকৈ বুজাবলৈ পথ প্ৰদৰ্শন কৰে। আপোনালোকে এই তিনিটা
যেটো দিয়া আছে যে উদাহৰণ জনাৰ পৰা নজনালৈ সহজৰ পৰা জটিললৈ মূৰ্তৰ পৰা বিমূৰ্তলৈ এই তিনিটাৰ বিষয়ে বহুলাই আপোনালোকে জানি ল'ব ইম্পৰ্টেন্ট হয় সো যেহেতু 2 নম্বৰ কোৱেশ্চন শেষ হ'ল এতিয়া আমি 3 নম্বৰ কোৱেশ্চন লৈ আইছো answer any 3 of the following questions যিকোনো তিনিটা উত্তৰ লিখিব লাগে এই নম্বৰ শিক্ষাদান প্ৰক্ৰিয়াৰ মূল সূত্ৰসমূহ আলোচনা কৰা সো অলপ আগতে সৰলৰ পৰা জটিললৈ যেনেকৈ পঢ়িছো আমি সেই তিনিটা ইম্পৰ্টেন্ট আকৌ লং কোৱেশ্চনত আহিছিলে শিক্ষাদান প্ৰক্ৰিয়াৰ মূল সূত্ৰসমূহ গতিকে ইয়াতে বহুলাই আপোনালোকে বহুতখিনি পাব গতিকে আপোনালোকে এইখিনি মনত ৰখাৰ চেষ্টা কৰিব মূৰ্তৰ পৰা বিমূৰ্তলৈ বিশেষৰ পৰা সাধাৰণলৈ বিশ্লেষণৰ পৰা সংস্কলনলৈ তাৰ পিছত আছে প্ৰত্যক্ষৰ পৰা পৰোক্ষলৈ নেক্সট মনোবৈজ্ঞানিকৰ পৰা তৰ্ক সংগতলৈ এইখিনি আছিল আপোনালোকৰ নেক্সট কোৱেশ্চন বি নম্বৰ উত্তম শিক্ষাদান সঁজুলিৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা সো আপোনালোকে চাব ইয়াতে যে উত্তম শিক্ষাদান সঁজুলিৰ কেইটামান বৈশিষ্ট্য হ'ল শিক্ষণীয়তা প্ৰাসংগিকতা আকৰ্ষণীয়তা সহজলভ্যতা আৰু ব্যয়সাধ্যতা নেক্সট বহুমুখী ব্যৱহাৰ সহজ ব্যৱহাৰ এইখিনি আছিলে তাৰ পিছতে নেক্সট ডিউৰেবিলিটি এটো চাই ল'ব দীৰ্ঘদিন ধৰি ব্যৱহাৰ কৰিব পৰাকৈ মজবুত হ'ব লাগে এতিয়া আমি নেক্সট কোৱেশ্চন সি নম্বৰ যে শিক্ষাদানৰ স্তৰসমূহ আলোচনা কৰা শিক্ষাদানৰ বিশেষ কিছুমান স্তৰ আছে সেই বিষয়ে আলোচনা কৰিব লাগে প্ৰাক সক্ৰিয় স্তৰ আন্তঃ সক্ৰিয় স্তৰ ইন্টাৰেক্টিভ ফেজ হ'ব এইটো সো আপোনালোকে আন্তঃ সক্ৰিয় স্তৰ নেক্সট উত্তৰ সক্ৰিয় স্তৰ তাৰ পিছতে এইখিনি আছিল আপোনালোকৰ যে এই স্তৰত শিক্ষকে শিক্ষাদানৰ পিছত মূল্যায়ন কৰে ইয়াৰ দ্বাৰা শিক্ষণ উদ্দেশ্য কিমান দূৰ অৰ্জন হ'ল শিক্ষাদান পদ্ধতি কিমান ফলপ্ৰসূ আছিল আৰু শিক্ষাৰ্থীৰ কিমান উন্নতি হ'ল হেয়া নিৰ্ধাৰণ কৰা হয় প্ৰয়োজন অনুসৰি ভৱিষ্যতৰ শিক্ষাদানৰ বাবে পৰিকল্পনা সংশোধন কৰা হয় এতিয়া আমি নেক্সট কোৱেশ্চন লৈ আইছো ডি নম্বৰ যে পাঠ পৰিকল্পনাৰ নীতিসমূহ আলোচনা কৰা পাঠ পৰিকল্পনা প্ৰথমে আমি কোৱেশ্চনটো অলপ বুজি লম যে পাঠ পৰিকল্পনা অৰ্থাৎ আপোনালোকে এতিয়া বিএ বা বিএসসি ফাৰ্ষ্ট সেমিষ্টাৰত পঢ়ি আছে যেহেতু সো আপোনালোকৰ যি কিতাপ পত্ৰ সিলেবাস এইখিনি যি আপোনালোকৰ বনাইছে কিছুমান নীতি নিৰ্দেশনা দি বনাইছে যে পাঠ বা পাঠ্যপুথি এটা বনোৱাৰ কাৰণে কিমানখিনি গুৰুত্ব ক'ত গুৰুত্ব দিব লাগে সেই বিষয়ে লিখিব লাগে সামান্যতা বয়সৰ ওপৰত মই আগতে কৈছো বয়সৰ ওপৰত গুৰুত্ব দিব লাগিব ধৰি লোহাৰ 5 বা 1 2 যিসকলে সৰু ল'ৰা ছোৱালী পঢ়ে তেওঁলোকে ছবি থকা পাঠ্যপুথি ভাল পায় য'ত এটা ধৰি লোৱা বলৰ ছবি থাকিব ফুটবলৰ ছবি থাকিব মানুহৰ ছবি থাকিব সেই কিতাপৰ 1 2 বা সৰু ল'ৰা ছোৱালীসকলে পঢ়িব খোজে সেইকাৰণে বয়সৰ ওপৰত ডিপেন্ড কৰে আমি যেতিয়া সৰু আছিলো তেতিয়া ছবি থকা কিতাপবোৰ পঢ়ি ভাল পাইছিলো কাৰণ সেই ছবি থকা কিতাপবোৰে আমাক আকৰ্ষণ কৰিব পাৰে কিন্তু এতিয়া আমি বিএ আপোনালোকে বিএ পঢ়ি আছে এতিয়া আকৌ সেই ছবিবোৰ নিদিয়ে এতিয়া আপোনালোকে সকলো বুজি পায় সেইকাৰণে কোৱা হৈছে বয়সৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব সো এতিয়া এটা এক্সাম্পল আছিল এনেকুৱা ধৰণৰ উদ্দেশ্যৰ স্পষ্টতা ছাত্ৰ কেন্দ্ৰিকতা ছাত্ৰ ছাত্ৰী কি বিষয়টো ভাল পায় সেই বিষয়ত লক্ষ্য কৰি আচলতে পাঠ্যপুথি নিৰ্মাণ কৰিব লাগে বা প্ৰস্তুত কৰিব লাগে বিষয়বস্তুৰ ক্ৰমবদ্ধতা মূল্যায়নৰ ব্যৱস্থা নমনীয়তা মানে সহজ যাতে ভাষাবোৰ সহজ পায় সহজে যাতে ছাত্ৰ ছাত্ৰীয়ে বুজিব পাৰে এনেকুৱা ধৰণৰ গোটেইখিনি বস্তুৰ ওপৰত আচলতে নজৰ ৰাখিব লাগে আৰু তাৰ ওপৰত ভিত্তি কৰি পাঠ্যপুথি বা পাঠ নিৰ্মাণ কৰিব লাগে বা প্ৰস্তুত কৰিব লাগে এতিয়া আমি আহিছো নেক্সট কোৱেশ্চন লৈ যে পাঠ পৰিকল্পনাৰ সাৰ্বতীয়ান স্তৰসমূহ আলোচনা কৰা সো পাঠ পৰিকল্পনাৰ সাৰ্বতীয়ান স্তৰসমূহ প্ৰস্তুতি উপস্থাপন সংযোজন সাধাৰণীকৰণ জেনেৰেলাইজেশ্যন তাৰ পিছতে প্ৰয়োগ আছে এটা এপ্লিকেশ্যন এই স্তৰত ছাত্ৰ ছাত্ৰীয়ে আহৰণ কৰা জ্ঞান বাস্তৱ জীৱনৰ পৰিস্থিতিত প্ৰয়োগ কৰে
চ' আমি শেষৰ কুৱেশ্যন লৈ আহিছোঁ একেবাৰে পাঠ পৰিকল্পনাৰ প্ৰয়োজনীয়তা আলোচনা কৰা। মই অলপ আগতে কোৱা ধৰণে যেতিয়া 1-2ত এজন বাচ্চাই পঢ়ি থাকিব তেতিয়া তেওঁলোকক যদি আমি খালি পঢ়া শুনা থকা আখৰ থকা দিওঁ, যদি ছবি নিদিওঁ তেওঁলোকে পঢ়িব নোখোজিব। আমি চেষ্টা কৰিব লাগে যাতে কেনেকৈ সৰু ল'ৰা ছোৱালী কিতাপৰ প্ৰতি আকৰ্ষণ কৰিব পাৰি। গতিকে আকৰ্ষণ কৰিব পাৰিলেহে তেওঁলোকে শিক্ষাটো ভালদৰে লাভ কৰিব পাৰিব। চ' এতিয়া এটা প্ৰয়োজনীয়তা। নেক্সট আপোনালোকৰ এইখিনি দিয়া আছে, চাই ল'ব। শিক্ষকক পথ প্ৰদৰ্শন, সময়ৰ সঠিক ব্যৱহাৰ, শিক্ষণৰ মানদণ্ড উন্নত কৰা। আজিকালি ডিজিটেল ছিষ্টেম হৈছে, আগৰ তুলনাত যদি আমি ডিজিটেল মাধ্যমত ছবি আকাৰে দেখুৱাই দিওঁ তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকলে কিন্তু কি কৰে, সোনকালে আকৰ্ষণ হয় আৰু শিক্ষা গ্ৰহণ কৰে। আত্মবিশ্বাস বৃদ্ধি, মূল্যায়নত সহায়। গতিকে এইখিনি আছিলে। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।